নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশদ ঘোষণা যে জুন মাহত কোন তাৰিখে 10,000 টকা প্ৰদান কৰিব। সকলো কথা এইটো ভিডিঅ'ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি শুনি ল'লে আপোনালোকে গোটেইখিনি গম পাব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গ্যাৰেণ্টি মই আজি দি থৈ গলো। ৰেকৰ্ডিং কৰি ৰাখিব। কেইদিনমান আগতে মই বিহালীত গৈছিলো ইলেকশ্যনৰ সময়ত। মই বিহালীত কৈছিলো যে ৰাইজ আপোনালোকক ইলেকশ্যনৰ পিছতে মই মহিলা উদ্যমিতাৰ আঁচনি টকা দিম। আৰে এইটো হিমন্ত বিশ্ব শৰ্মাই কথা কৈছে, মই যদি এবাৰ কথা কওঁ মৰি যাম, কথা কিন্তু ৰাখিমে। এইটোৱে হৈছে মূল কথা। 1 এপ্ৰিল তাৰিখে মই বিহালীলৈকে গলো, সকলো মহিলাক মাতি আনি মহিলা উদ্যমিতাৰ 10,000 টকাৰ চেক দি দিলো। কংগ্ৰেছ বিলাক গাঁতৰ তলত সোমাই গল। বিহালীত এইবাৰ আমি সকলো সিট আনকণ্টেষ্ট জিকি ওলাই গলো। ইয়াৰো মহিলাসকল আছে। আপোনালোকৰ চিন্তা হৈ আছে নেকি 10,000 টকাটো কেতিয়া পাম? আছে নেকি? অলপ চিন্তা হয় আছে নেকি? তেতিয়াহ'লে মই আজি আপোনালোকক কৈ গলো, জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম। ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক, অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গ্যাৰেণ্টি মই আজি দি থৈ গলো। আপোনালোকক কংগ্ৰেছ বিলাকে কব যে এনে কৈছে নিদিয়ে, তেওঁলোকক আপোনালোকে এটাই কব, যদি এনে কৈছে বিজেপিক আমি বিধানসভাত ভোট নিদিও, কিন্তু যদি হিমন্ত বিশ্ব শৰ্মাই আমাক টকা দিব পাৰে তেতিয়াহ'লে কংগ্ৰেছে বিধানসভাত ভোট খুজিব নাহিব। হ'ব, তেওঁলোকে যোনে আহি আপোনালোকক কব যে হিমন্ত বিশ্ব শৰ্মাই এনেই কৈছে নিদিয়ে, কাগজত লিখি ল'ব যে ঠিক আছে এইবাৰ আমি ভোট দিম, যদি আমাক টকা নিদিয়ে আমি বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিও, কিন্তু যদি টকা দিয়ে বেটাহঁত তহঁতি কিন্তু ইলেকশ্যন খেলিব নাহিবি। কব পাৰিবনে নোৱাৰিব? কব পাৰিবনে নোৱাৰিব? এতিয়া আপোনালোকক মই আৰু কেইটামান কথা কওঁ। কংগ্ৰেছে মোক কয় দুখীয়া মানুহক কিয় দিছে? মোৰ মজা লাগে, দি পেলাই আৰু ভাল লাগে। সেইকাৰণে এইবাৰ মই নতুন কেইটামান কথা কব খুজিছো। যেতিয়া মোদী ডাঙৰীয়াই ৰেচন কাৰ্ড দিলে, বিনামূলীয়াকৈ আমি ৰেচন কাৰ্ডত চাউল পালো। তাৰ পিছত আমি কি পালো যে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে হস্পিটালত আমি বিনামূলীয়া সাহায্য পাব পাৰো, বিনামূলীয়া চিকিৎসা হ'ব পাৰে। এইবাৰ কলেজৰ এডমিশনৰ সময় মই আজি আপোনালোকক এটা কথা কৈছো যে এইবাৰ কলেজত এডমিশন ল'বৰ কাৰণে আপোনালোকে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব নালাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে বিনামূলীয়া এডমিশন পাই যাব। এই কথাখিনিও মই আজি আপোনালোকক কৈ থৈ গৈছো যে এইবাৰ ৰেচন কাৰ্ড দেখুৱালে কলেজত বিনামূলীয়া এডমিশন হৈ যাব। চতুৰ্থতে আপোনালোকক আৰু এটা মই নতুন আঁচনিৰ কথা কব খুজিছো যে ৰেচন কাৰ্ডত ইমান দিনে আমি চাউল পাইছিলো, বিনামূলীয়া এডমিশন পাম। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে নিমখ পাব, চেনি পাব আৰু দালি পাব। তাৰ মানে